Hello and welcome to Impact Career Tutorials. আজি আমি চাবলৈ গৈ আছো APSC CC 2023 CSET যিখিনি আমাৰ ম্যাথছৰ কোৱেশ্চনছ আহিছিলে সেইখিনি আমি ডিসকাস কৰিবলৈ গৈ আছো সকলো ট্ৰাই কৰিব এবাৰ আৰু ইয়াত সিৰিজ A হিচাপত মই কৰিছো কোৱেশ্চনছখিনি ফাৰ্স্ট কোৱেশ্চন আহি গ'ল আমাৰ They are say when the digits within the following numbers are multiplied with each other, the product of which number is the lowest. মানে এই সংখ্যাবিলাক যে আছে নাম্বাৰছৰ ডিজিট যিবিলাক আছে যেনেকৈ 4 আছে 3 আছে 5 আছে এইকেইটা মাল্টিপ্লাই কৰিলে কোনটো সবতকৈ সৰু হ'ব খুজিছে তো এইটো চাওক একেবাৰে সহজ হয় কোৱেশ্চন এইটো কেনেকৈ কৰিব আপোনালোকে মাল্টিপ্লাই কৰি চালে হ'ল ইয়াতে আমি আনসাৰ কি হ'ব 9 into 0 into 2 anything into 0 will give us 0 so 0 to সবতকৈ সৰু হ'ব সেইকাৰণে আমাৰ আনসাৰ কি হ'ব ইয়াতে 902 তো এইটো একদম ইজি কোৱেশ্চন আছিলে কোৱেশ্চন নম্বৰ 31 এইটো কিছুমানে ৰিজনিংতো ধৰিব পাৰে নেক্সট কোৱেশ্চন আমাৰ আহি গ'ল In a group of cows and hens the number of legs is 14 more than twice the number of heads what is the number of cows in the group এইটো কোনটো টপিকৰ হয় আমাৰ এটো আপোনালোকে ক'ব পাৰে সিম্পলিফিকেশন বুলি এটা টপিক আছে এই সিম্পলিফিকেশন টপিকৰ হয় আৰু নহলে আপোনালোকে এটো ইকুৱেশন ৰাইটিং তো হেতু স্কিলছ আমাৰ দৰকাৰ হ'ব ইয়াতে চাওক মই কৰি দেখাইছো ইয়াতে কৈছে in a group of cows and hens তো মই সাপোজ ধৰি লৈছো let the number of cows be c cows কিমানটা আছে c টা আছে আৰু hens কিমান আছে h টা আছে ধৰি লৈছো x y ধৰিব পাৰে আপোনালোকে the number of legs is 14 more than twice the number of heads So, এতিয়া number of legs এটা চাও কাউ কেটা legs থাকে চাৰিটা leg থাকে আৰু হেনৰ কেটা leg থাকিব দুটা ঠেং থাকিব হ'ব তো number of legs এটা কাউ যিমানটাই আছে যদি এটা কাউ আছে চাৰিটা হলটেন ঠেং দুটা কাউ থাকিলে কেটা হ'ব আঠটা হ'ব তেনেকে সিটা কাউ থাকিলে 4c কি হৈ যাব number of legs of cow plus 2 times of hen 2 কিয় কৰিছো because এটা হেনৰ দুটাকে থাকে তো h number of hen যদি ধৰিছো মই হিহঁতৰ legs কিমান হৈ যাব 2h হৈ যাব তো এটো হৈ গ'ল number of legs is 14 more than twice the number of heads মানে 14 বেছি আছে বুলি কৈছে কিহত কো twice the number of heads minus 2 times of এটা চাও হেড কেটা থাকিব এটা কাউৰ এটাৰে হেড থাকে আৰু হেনৰো কেটা থাকে এটাই হেড থাকে তো মই লিখিব পাৰো 2 times of cow plus hen is equal to কিমান হ'ব তো এতিয়া এটো যদি আমি সলভ কৰো কি হৈ যাব 4c plus twice h minus twice c minus 2h is equal to 14 hen আৰু hen twice hen cancel হৈ যাব twice c is equal to 14 মানে c is equal to কিমান হৈ যাব 7 ইয়াৰ পৰা আমি কি কম the number of cows in the group is equal to কিমান 7 oh next question question number 53 Now question to key is if 80% of the difference of A and B is equal to 20% of the sum of A and B then what percent of A is B etu kundu topic or amar hoy etu topic hol amar percentage yate sao ami ki likhim 80% of difference of A and B mane 80% of A minus B is equal to ki koise 20% of the sum of A and B আৰু আমাক কি লাগে what percent of A is B what percent of A is B হদিব পাৰে what percent of পাইনকে হদিব পাৰে B is what percentage of A মই আপোনালোকক আগতে শিকাইছো ক্লাছত X is what percentage of Y or এনেকে হদিব পাৰে what percent of Y is X এতিয়া আপোনালোকে কি মনত ৰাখিব যে ইয়াতে কি হ'ব অফ যাৰ লগত লাগি থাকিব হেতু তলত আহিব আৰু ইটো বস্তু কোড আহিব ওপৰত আহিব ইনটু কিমান কৰিম মই 100% তো ইয়াত হৈছে what percent of A is B তো অফ কাৰ লগত লাগি আছে A লগত লাগি আছে মানে A তলত আহিব B ওপৰত আহিব B by A ইনটু আমি কি কৰিব লাগিব 100% এটো কৰিব লাগে প্ৰথমতে এটো আগতে সলভ কৰি লওঁ
ইয়াতে কি হ'ব পাৰ্চেন্টেজ কেনসেল কৰিব পাৰে 0 0 কেনসেল কৰিব পাৰে 2 দি কিমান যাব এটো 4 টাইমছ ইয়াত লিখিম মই 4a - 4b is equal to a plus b তো 4a minus a মানে কিমান হৈ যাব thrice a is equal to minus 4 ইফালে গুচি গ'ল plus 5b তো ইয়াৰ পৰা আহি যাব b by a is equal to 3 by 5 মানে 5 টো মই ইয়ালে লৈ গলো a টো মই ইয়ালে লৈ গলো b by a is equal to 3 by 5 আৰু 3 by 5 আমাক কি লাগে into 100% কৰিব লাগিব b by a into 100% যদি ইফালে কৰি দিছো ইফালেও মই কিমান কৰিব লাগিব 100% কৰিব লাগিব তো ইয়াত কেনসেল কৰিলে 20 হৈ গল মানে 60% তো আমাৰ আনসাৰ কি হ'ব ইয়াতে 60% হ'ব তো এটো আহিছে ডাইৰেক্টলি আমাৰ কোনটো টপিকৰ পৰা পার্সেন্টেজ হৈ যাব আপোনালোকে পজ কৰি চাওক ভিডিও কিটা আপোনালোকে ভিডিওত মই লাইভ কৰোৱা নাই ভিডিও হিচাপত কৰাই আছো আপোনালোকে কোৱেশ্চনটো পঢ়ি এবাৰ পজ কৰি নিজে কৰি চাব তাৰপিছত আপোনালোকে সলিউশনটো হ'ব নেক্সট কোৱেশ্চন আহি গল আমাৰ কোৱেশ্চন নম্বৰ 50 ওকে বাৰু তাৰ আগতে এটো কথা কৈ দিছো আমি যে আমাৰ চাওক এটা বিশেষ আমি এটা APSC 6 ডে APSC ওয়ার্কশপ এটা আনি আছো যাৰ নামটো হৈ গল আপোনাৰ কৌশল ঠিক আছে তো ইয়াতে আপোনালোকে কি পাব ইয়াতে আপোনালোকে ওৰিয়েন্টেশন ক্লাसेस খিনি পাব জেনাৰেল ষ্টাডিজ কেনেকৈ পঢ়িব লাগে সিসেট কেনেকৈ পঢ়িব লাগে কাৰেন্ট এফেয়াৰ্স কেনেকৈ পঢ়িব লাগে আনসাৰ ৰাইটিং কেনেকৈ কৰিব লাগে মক টেষ্ট কেনেকৈ দিব লাগে ইন্টাৰভিউ গাইডেন্স কেনেকৈ ল'ব লাগে হ'ব সেই গোটেইখিনি কথা আপোনালোকে এই ওয়াৰ্কশপত পাব এই ওয়াৰ্কশপটো হল আপোনালোকৰ 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 21 তাৰিখলৈকে হ'ব আৰু তাৰ পিছতে আমাৰ এটা ইম্প্যাক্ট স্কলাৰশিপ টেষ্ট আছে সেই টেষ্টটো আপোনালোকে দিব পাৰিব এটো ৰেজিষ্টাৰ কৰিলেও দিব পাৰিব নহলেও আপোনালোকে দিব পাৰিব আৰু এটো কৰি উঠি আপোনালোকে নিজে সেলফ প্ৰিপাৰেচনো কৰিব পাৰে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব মই কমেন্ট সেকশনত লিংক দি দিম দুটাৰে এসিস্টৰ দি দিম আৰু আপোনালোক কৌশলৰ দি দিম ওয়াৰ্কশপৰ আপোনালোকে তাতে গুগল ফৰ্মত গৈ পিনি ফিল আপ কৰি দিলে হৈ যাব এটো মিনিমাম আপোনাৰ ইয়াতে এমাউন্ট ৰাখি থোৱা আছে হেতু এমাউন্ট আপোনালোকে দি পিনি ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰি পেলাই অফলাইনও আপোনালোকে চাব পাৰে অনলাইনও এটো চাব পাৰে হ'ব Okay, next question है गोला मार 3 next है इसे साव एटू कुंडू टॉपिकर क्वेश्चन है एटू हमार हो गल नंबर सीरीज अब या दिया আছে क्वेश्चन मार्क 200 104 56 32 20 अब तो इडिया साव एटू क्वेश्चन की होबो पारे जे एनकाके थै पाइ गुल के আছে তো क्वेश्चन मार्क 20 32 56 104 और 200 और मे बी पिছত 200 और पिছত আছে বা 20 আগত আছে তো 200 और पिছত হলে এইকিটা অপচনৰ আনসাৰ কিটা হ'ব পাৰে और 20 তলত থাকিলে এটো ফার্স্ট আৰু সেকেন্ড হ'ব পাৰে আনসাৰ ঠিক আছে সো আমি প্ৰথমে ৰুলটো চাই লওঁ নাম্বাৰ সিৰিজৰ কোৱেশ্চন কৰোতে মই আপোনালোকক কৈছো যে চাব এটো মাল্টিপ্লিকেশনৰ সিৰিজ হয়নে প্লাস মাইনাসৰ সিৰিজ হয় তো ইয়াতে আমি কি কৰিম ফাৰ্স্টতে চাম ডাঙৰ সংখ্যা কিটা চাম এটো কিমান আছে 100 এটো কিমান আছে 200 এটো আছে 50 এটো আছে 100 ঠিক আছে মানে ডাবল নিচিনা হৈ আছে মই ডাবলত চাই লও যদি নহয় তেতিয়া হলে মই প্লাস মাইনাস চাম ইয়াত যদি মই কৰো ইনটু 2 কিমান হৈ যাব 208 মাইনাস 8 কৰিলে কিমান পাম মই 200 পাম 56 ক যদি মই ডাবল কৰো কিমান পাম 100 কিমান আহিব 112 112 ৰ পৰা মই যদি 8 মাইনাস কৰি দিও কিমান পাম 104 তো এটো মাইনাস 8 আছে 32 ইনটু 2 যদি কৰো মই কিমান পাম 64 মাইনাস যদি 8 কৰো কিমান পাম 56 20 ইনটু 2 কিমান হৈ যাব 40 মাইনাস 8 কৰিলে কিমান পাম 32 মাইনাস 8 হ'ব তো আমি ৰুলটো পাই গলো কি ইনটু 2 মাইনাস 8 ইনটু 2 মাইনাস 8 এটো আহিছে ৰুল তো 200 ৰ লগতো কি হ'ব 200 ইনটু 2 মাইনাস 8 মানে 400 মাইনাস 8 that is 392 কিন্তু 392 আমাৰ অপচনত নাই এটা হল আমি কি চাম ইয়াত চাম যে মেবি 20 ৰ আগত আছে তো ইয়াতো ইনটু 2 মাইনাস 8 হ'ব যদি মই কোৱেশ্চন মাৰ্ক ইনটু 2 মাইনাস 8 ইজ ইকুৱেল টু 20 ওলাই আছে এটা হল কোৱেশ্চন মাৰ্ক ইনটু 2 টু কিমান হৈ যাব 8 টো ইফালে গুচি গলে 28 হৈ যাব 2 দি কাটিব ইয়াতে কিমান আহিব 14 ঠিক আছে আৰু 14 আমাৰ অপচনত আছে সেইকাৰণে আমাৰ আনসাৰ কি হ'ব 14 মানে 14 20 32 এনেকৈ গৈ আছে আমাৰ কোনটো সিৰিজটো হ'ব নেক্সট কোৱেশ্চন আকৌ আহি গল আমাৰ কি এটো নাম্বাৰ সিৰিজৰ কোৱেশ্চন নাম্বাৰ সিৰিজ আপোনালোক কৰি যাব ঠিক আছে
মিনিমাম আপোনালোকে এটা বা দুটা কোৱেশ্চনছ পাবই নম্বৰ সিৰিজ কৈছে ইন দা ফলোইং সিকুৱেন্স অফ নাম্বাৰছ হুইচ নাম্বাৰ উইল বি প্ৰেজেন্ট বিটুইন 42 এণ্ড 170 মানে 42 আৰু 170 ভিতৰত কোনটো সংখ্যা আহিব আমাৰ সুধিছে 6 10 22 42 dash 170 এতিয়া ইয়াতো মই চাওঁ যে কেনেকৈ হৈ আছে ইয়াতো মই যদি চাওঁ যে মাল্টিপ্লিকেশ্যন সিৰিজ হয় নে প্লাছ মাইনাছৰ সিৰিজ হয় তো ইয়াতে কি হ'ব যে এইটো চাইছো 22 22 বা 20 ধৰ 20ৰ ডাবল 40 40ৰ ডাবল কিমান হ'ব 80 80 ডাবল 160 মানে ডাবল নিচিনা দেখি আছো মই হেতু ট্ৰাই কৰি চাওঁ সাপোজ মই যদি ইয়াতে 22 * 2 মানে কিমান 42 সৰি 44 - 2 কৰিলে কিমান পাম 42 10 * 2 কৰি দিলে 20 আহিব প্লাস 2 6 * 2 12 - 2 মানে কি হৈ আছে into 2 - 2 তাৰপিছত into 2 plus 2 তাৰপিছত into 2 - 2 so next to কিমান হ'ব লাগে into 2 plus 2 আৰু তাৰপিছত into 2 minus 2 so 42 into 2 কিমান হ'ব 84 plus 2 that is কিমান হৈ যাব 86 আৰু 86 into 2 যদি কৰো 172 minus 2 কৰি দিলে কিমান আহিব 170 so মিলি আছে যেতিয়াই নম্বৰ সিৰিজ কৰিব নেক্সট নম্বৰটো চাই ল'ব যে তাৰ পৰা ওলাই আছে নাই ওলোৱা হ'ব ইয়াতে কিমান হ'ব আমাৰ আনসাৰ হ'ব 86 হ'ব ঠিক আছে নেক্সট দিয়া আছে A train passes through 1.5 kilometer long tunnel in 2 minutes if the speed of the train is 60 km/h what is the length of the train হ'ব এটা চাওক এটো কোনটো টপিক হয় আমাৰ problems based on trains problem based on trains আপোনালোক মই কৰাইছো তাতে আপোনালোকৰ কি লাগিব এটো ফৰ্মুলা লাগিব speed is equal to distance per time হ'ব আৰু distance কি হ'ব আমাৰ distance হ'ব হদাই চাওক length যিবিলাক থাকিব হেবিলাক এড হৈ যাব যদি কিবা length আছে যেনেকৈ ট্ৰেইন আছে ইয়াতে কি হৈছে টানেল আছে টানেলৰ ভিতৰেদি ট্ৰেইনখন গৈ আছে সো ট্ৰেইনৰো কিবা এটা লেংথ থাকিব আৰু টানেলৰো কিবা এটা লেংথ থাকিব টানেলৰ লেংথটো দি থোৱা আছে কিন্তু ইয়াতে আৰু এটা কোৱেশ্চনত অলপ ফসাবলৈ কাৰণে আপোনালোক কি কৰিছে ইউনিট বিলাক খেলিমেলি কৰি দিছে ইয়াত চাওক এটো কিলোমিটাৰ দিছে এটো মিনিটত দিছে এটো কিলোমিটাৰ পাৰ আৱাৰ দিছে আৰু আনসাৰটো সুধিছে আমাৰ কিহত মিটাৰত হ'ব তো এটা কাম কৰিব পাৰে যে আমি মিনিটটো আৱাৰলৈ লৈ যাওঁ আৰু তেতিয়া ডিসটেন্সটো কিহত ল'ব কিলোমিটাৰত ল'ব তাক আমি মিটাৰলৈ লৈ যাম ও হেতু কৰিব পাৰো নহলে আমি কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাম এটো কিলোমিটাৰ মিটাৰলৈ লৈ যাম এটো মিনিটক মই সেকেন্ডলৈ লৈ যাম হেতু কৰিব পাৰো ঠিক আছে কিন্তু ইউনিটটো ভালকে লিখিব লাগিব তো মই লিখি দিছো ডিসটেন্স ইজ ইকুৱেল টু কি লিখিম স্পিড ইনটু টাইম ডিসটেন্সটো চাও কি হ'ব মই যদি কিলোমিটাৰত লিখো প্ৰথমতে কিলোমিটাৰত কৰি দেখাইছো 1.5 কিলোমিটাৰ প্লাস সাপোজ মই লেংথ অফ দা ট্ৰেইন x মানি লৈছো এটো কিহত আছে কিলোমিটাৰত আছে স্পিডটো হৈ গল কিলোমিটাৰ পাৰ আৱাৰ কিমান 60 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া হলো টাইমটো কিহত ল'ব লাগিব আৱাৰত ল'ব লাগিব 2 ডিভাইডেড বাই কিমান লিখিম 60 মই লিখিম আৱাৰ ঠিক আছে মিনিট বা আৱাৰলৈ নিবলৈ হলে ডিভাইড বাই 60 হ'ব আৱাৰৰ পৰা মিনিটলৈ নিবলৈ হলে ইনটু 60 হ'ব তো এতিয়া এনেকৈ লিখিলো এতিয়া কি হৈ গল এটো 60 আৰু 60 কেনসেল হৈ গল আৱাৰ আৰু আৱাৰ কেনসেল হৈ গল মানে ইয়াত x ইজ ইকুৱেল টু কিমান পাৰো 2 - 1.5 মানে 0.5 কি আহিলে কিলোমিটাৰ আৰু কিলোমিটাৰ মিটাৰলৈ নিবলৈ হলে 0.5 ইনটু কিমান লিখিম 1000 মিটাৰ মানে কিমান হ'ব 500 মিটাৰ তো আমাৰ আনসাৰ কিমান হ'ব 500 মিটাৰ তো ইয়াত কি কৰিলো মই কিলোমিটাৰ টু কিলোমিটাৰ হিচাপত থাকিব দিলো কিলোমিটাৰ পাৱাৰ টু কিলোমিটাৰ পাৱাৰ হিচাপত ৰাখিব দিলো খালি মিনিটক মই আৱাৰলৈ লৈ গলো ঠিক আছে এই ইউনিট কনভাৰ্সনটো ভালকে চাব ডাইৰেক্টলি যদি পাতি ডেট নহলে আনসাৰ ভুলকৈ ওলাব হ'ব মই চাওক এবাৰ কোনবা যদি বেলেগকে কৰিব বিচাৰিছে এনে কৰিব পাৰে ডিসটেন্স ইজ ইকুৱেল টু স্পিড ইনটু টাইম ডিসটেন্সটো কিমান আছে মই যদি মিটাৰত লিখো এটো কিমান আছে 1.5 কিলোমিটাৰ মানে 1500 মিটাৰ প্লাস x এটো কিহত আছে মিটাৰত আছে ইজ ইকুৱেল টু স্পিড আছে 60 কিলোমিটাৰ পাৰ আৱাৰ ইনটু 5/18 কৰিলে কি মান আহি যাব মিটাৰ পাৰ সেকেন্ড ইনটু 2 মিনিট মানে 2 ইনটু 60 সেকেন্ড তেতিয়া হলে ডাইৰেক্টলি আমাৰ ওলাই যাব এটা আনসাৰটো কিহত লাভ
সেকেন্ড কাট দি যাব মিটাৰত আছে হ'ব ইয়াতে আমি কৰিম ক্যালকুলেশন যদি কৰো মই 6 3 jar 18 6 10 টাইমছ কাটিব আৰু 3 দি কাটিব কিমান 20 so 1500 plus x is equal to 5 2 jar 10 10 into 10 100 so 20 আৰু 100 মানে 2000 x is equal to কিমান হ'ব 2000 minus 1500 that is equal to কিমান হৈ যাব 500 এটো ডাইৰেক্টলি আমি কিহত পাইছো মিটাৰত পাইছো ইউনিট কনভাৰ্জন ভালকে চাব ঠিক ওকে নেক্সট কোৱেশ্চন আহিছে আমাৰ লাইন গ্ৰাফ সক লাইন গ্ৰাফৰ মানে গ্ৰাফটো দিছে আৰু এটাই কোৱেশ্চন দিছে আমাৰ কৈছে লাইন গ্ৰাফ shows the yearly production output of a tractor manufacturing company মানে বেলেগ ইয়াৰত বেলেগ বৰ্ষত 2014 15 16 17 18 19 20 লৈকে দিয়া আছে মেইনলি 15 পৰা 20 লৈকে দি থোৱা আছে যে কিমান ইউনিট প্ৰডাকশন হৈছে মানে কিমানখন ট্ৰেক্টৰ বনিছে যেনেকৈ যদি আমি 2015 চনত চাও কিমান ট্ৰেক্টৰ বনিছে 500টা বনিছে 2016 ত কিমানটা বনিছে 600টা বনিছে ঠিক আছে তো তেনেকৈ 2017 ত কিমানটা বনিছে 700টা বনিছে এতিয়া সুধিছে যে ইন হুইচ ইয়াৰ দ্য কোম্পানী সাফাৰ্ড দ্য লোৱেষ্ট ৰেট অফ ইনক্ৰিজ ইন প্ৰডাকশন মানে কোনটো বছৰত সবতকে কম ইনক্ৰিজ হল ইন প্ৰডাকশন মানে ইয়াতে কৈছে যে কম কি পার্সেন্টেজ ইনক্রিজ কোড কম হইছে পার্সেন্টেজ ইনক্রিজ ডিক্রিজ এখিনি বস্তু বহুত ইম্পর্টেন্ট হয় দেই আপোনালোকৰ কাৰণে পার্সেন্টেজ কি কলো মই ইনক্রিজ ডিক্রিজ ইৰে চাওক এটো ডাইৰেক্টলি আমি ক'ব পাৰো যে কোনটো সনত হ'ব 2020 সনত হ'ব কিয় ডাইৰেক্টলি কেনে ক'ব পাৰো যে ইয়াতে চাওক কিমান আছে ইয়াতে আছে মই গলো 2019 সনত আমাৰ কিমান আছিল 900 আছিল আৰু ইয়াত কিমান হৈ গল 1000 হৈ গল তো গ্যাপ কিমান আছে অকল 100 গ্যাপ আছে আৰু সবতে 100 গ্যাপ আছে 500 পৰা 600 গল 600 পৰা 700 গল 700 পৰা 800 800 পৰা 900 900 পৰা 1000 ঠিক আছে তো এটা কি হৈ যাব যে যেতিয়া আপোনালোকৰ সব ডিফাৰেন্সটো সেম থাকিব তেতিয়া হলে সৰু ভ্যালু কি হ'ব পার্সেন্টেজটো বেছি ভাবিব মই কৰি দেখাইছো সব যেনেকৈ মই কলো 2015 চনত আমাৰ কিমান আছিল আমাৰ আছিল 500 2016 চনত আমাৰ আছিল কিমান 600 এটা আমাক যদি কয় যে পার্সেন্টেজ ইনক্রিজ কিমান হল কিমান শতাংশ বাঢ়িলে মই কি কম কিমান বাঢ়িলে 100 বাঢ়িলে divided by initial value কিমান 500 into 100% ইয়াত যদি মই ক্যান্সেল কৰি দিও 5 কিমান হল 20% হে ইনক্রিজ হল হ'ব কিন্তু যদি আমি 2016 বা 2017 চাও 2017 কিমান বনিছে আমাৰ 700 বনিছে তো ইয়াত যদি পার্সেন্টেজ ইনক্রিজ চাও ন তো ইয়াতো পার্সেন্টেজ ইনক্রিজ কিমান হ'ব প্ৰথমটো 100 থাকিব ওপৰত কিমানখিনি বাঢ়িছে ডিভাইডেড বাই ইনিশিয়াল ভ্যালু কিমান হৈ যাব 600 into 100% 1/6 মানে কিমান হয় 16 2/3% ঠিক আছে তো প্ৰথমতে চাওক একে 100 বাহুতে 20% বাঢ়িছে এটো কিমান বাঢ়িছে 16 2/3% বাঢ়িছে এটোত আৰু কমিব এটোত সবতকে বেছি কম থাকিব তো সেই কাৰণে আমি কম কি এটো 2020 ত হৈছে ঠিক আছে এটো 2019 ত নহয় কিন্তু পার্সেন্টেজ ইনক্রিজ ইন 2020 হ'ব 2020 চনত 2019 চনৰ তুলনাত কি হৈছে সবতকে কম শতাংশ বৃদ্ধি পাইছে প্ৰডাকশন হ'ব এতিয়া যদি আপোনালোকে হুদিলে হেতেন যে সবতকে বেছি কোড হৈছে যে ইয়াত হৈছে লোয়েষ্ট ৰেট হৈছে হাইয়েষ্ট ৰেট কোড আছে তো মই কলো হেতেন হাইয়েষ্ট ৰেট হ'ব 2016 চনত হ'ব হোপফুলি ক্লিয়াৰ আছে আপোনালোক ডাউট থাকিলে আপোনালোকে কমেন্ট সেকশন ক'ব মই লাগিলে আকৌ বুজাই দিম বেলেগকে নেক্সট আকৌ আপোনালোক আহি গল চাওক এনেকুৱা ধৰণৰ ডায়াগ্ৰাম আপোনালোক আহা বহুত চান্স আছে মানে আহিবই মোৰ মতেদি কাৰণ আপোনালোকৰ ডাটা ইন্টাৰপ্ৰিটেশন এটা টপিক হয় আৰু প্ৰতিবাৰে আমি দেখিছো 3টা 4টা কোৱেশ্চন আহি আছে মই কৈ দেখাইছো চাওক ইয়াতে কি কৈছে the histogram below shows the cost price in INR sale price in INR and number of units sold from left to right in the past financial year for 4 products P1 P2 P3 P4 respectively manufactured by a particular company অৰ্থটো কি হল যে P1 P2 P3 P4 এবিলাক কি আছে এবিলাক হৈ গল আপোনালোকৰ বেলেগ প্ৰডাক্ট আৰু কৈছে যে এই যে প্ৰথম লেফট টু ৰাইট গৈ আছে প্ৰথমটো কি হয় প্ৰথমটো হয় কষ্ট প্ৰাইস সেকেন্ডটো কি হয় সেকেন্ডটো হয় সেলিং প্ৰাইস INR আৰু থাৰ্ডটো কি হয় নাম্বাৰ অফ ইউনিট সোল্ড কিমানটা ইউনিট বেছি আছে এটা হতিছে যে কোম্পানী এচিভ দা হাইয়েষ্ট মার্জিন অফ রিটার্ন ফর দা প্রোডাক্ট কোনটো প্রোডাক্টৰ কাৰণে সবকে হাইয়েষ্ট মার্জিন অফ রিটার্ন পাইছে মানে হাইয়েষ্ট কোড প্রফিট হৈ আছে মার্জিন বুলি কলে কি বুজায় হেতু প্রফিটকে বুজায় থাকে কিমান মার্জিন আছে হ'ব
তো এতিয়া চাওক মই কৈ আছো আপোনালোকে একো ক্যালকুলেশন কৰিব লাগে বস্তুটো বুজিলে হ'ল এই আগৰ যেটো কনসেপ্ট আছে হেতুৰ পৰা আমি বুজিম যে চাওক নাম্বাৰ অফ ইউনিট সোল্ড তো সবতে একে আছে তো হেতুটো একো ম্যাটাৰ নকৰে অকল ম্যাটাৰ কি কৰিব কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস ইয়াতে কিনিছিলে 50 টকাত বেচিছে কিমান টকাত 100 টকাত এটো কিনিছিলে 75 এটো বেচিছে কিমান 125 টকাত সবতে গ্যাপটো কিমান আছে চাওক সবতে গ্যাপটো আছে 50 रुपीजৰ হ'ব কিন্তু 50 रुपीजৰ যেটা গ্যাপ থাকিব পার্সেন্টেজ ইনক্রিজ কোড বেছি হ'ব সৰু সংখ্যাত আমাৰ পার্সেন্টেজ ইনক্রিজ কি হ'ব বেছি হ'ব যেনেকৈ চাওক মই এটা এক্সাম্পল দি বুজাইছো যদি আপোনালোকে এটা 10 টকা বস্তু আছে এটো মই 11 টকাত যদি বেচো 1 টকা লাভ হ'ব ডিভাইডেড বাই 10 into 100% মানে কেই টকা লাভ হ'ল 10% আমাৰ লাভ হ'ল কিন্তু যদি মই 100 টকা এটা বস্তু 101 টকাত বেচো তেতিয়া হলো 1 টকাই লাভ হ'ব কিন্তু পার্সেন্টেজত কিমান হ'ব 1 divided by 100 into 100% মানে কিমান only 1% কি পাইছে 10 টকা বস্তুটো 11 টকাত বেচিলে 10% হয় 100 টকা বস্তুটো 101 টকাত বেচিলে ইয়াতো গ্যাপ 1 টকা আছে ইয়াতো গ্যাপ 1 টকা আছে কিন্তু পার্সেন্টেজ কোড বাঢ়িব ইয়াত বেছি বাঢ়িব মানে সৰু সংখ্যাত পার্সেন্টেজটো বেছি বাঢ়ে হ'ব একেটাই যদি আমাৰ গ্যাপ থাকে তেতিয়া হলে সৰু সংখ্যাত আমাৰ পার্সেন্টেজটো বেছি বাঢ়িব সেই কাৰণে আমাৰ ইয়াতো হাইয়েস্ট সুধিছে হাইয়েস্ট সুধিলে আমাৰ কিমান হ'ব p1 আৰু যদি আমাৰ সুধিলে হেতেন এটো কোৱেশ্চন দে যে লোৱেষ্ট কোনটো হ'ব হেতু হলতেন p4 হ'ব একো ক্যালকুলেশন কৰিবলগীয়া নহয় এটো কনসেপচুৱেল কোৱেশ্চন হয় এই দুটা কোৱেশ্চনে বেসড অন কনসেপ্ট আছিলে ইয়াৰ পিছত সুধিছে consider the pie diagram below showing the monthly school expenditure in respect of a child what percentage of the monthly expenditure is constituted by the monthly fees and the cost of transport together এটা চাও ইয়াতে কি হৈ আছে আমি শিকিছিলো এটা বস্তু আছে যে কয় x is what percentage of y or what percentage of y is x তো কি কৰি অফ যাৰ লগত লাগি আছে তলত আহিব বাকিটো ওপৰত আহিব ইনটু কি লিখিম 100% x is what percentage of y or what percentage of y is x তো ইয়াতে কি কম যে what percentage of to কাৰ লগত লাগি আছে এটো চাব monthly expenditure মানে গুটেটো আহিব হেতু তলত আহিব monthly expenditure is constituted by monthly fees and cost of transport together তো মই কি কৰিম monthly fees যেটো আছে এটো আৰু আমাৰ cost of transport এটো এই দুটা উপৰ থাকিব তলত কি থাকিব টোটাল এক্সপেন্ডিচাৰ থাকিব মান্থলি এক্সপেন্ডিচাৰ টোটাল মান্থলি এক্সপেন্ডিচাৰ কিমান হৈছে চাওক ডাইৰেক্টলি দিয়া নাই আমি হিসাব কৰিব লাগিব 1500 প্লাস 500 মানে 2000 প্লাস 1000 3000 প্লাস 2000 মানে 5500 টকা তো 5500 আহিব তলত উপৰত কি আহিব মান্থলি ফিজ কিমান আছে 1500 টকা আৰু কষ্ট অফ ট্ৰান্সপোৰ্ট কিমান আছে 500 টকা মানে 2000 টকা ইনটু কিমান লিখিম 100% 0000 cancel 5 এদি কাটিলে 5 11 times 5 4 হ'ব তো 400 divided by 11% তো এটো কি হ'ব 400 divided by 11 তো আমাৰ অপচনত নাই আমি কি কৰিম এটো ফ্ৰেকশন অফ ডেসিমেললে লৈ যাম 11 এ কাটিলে 3 times 33 666 3 33 আকৌ 6 তো 36.6 মানে 36.36 এনেকৈ গৈ থাকিব ৰাউন্ড অফ কৰিলে 36 পইণ্ট কিমান হ'ব 36.36 তো এটো কি আহিছিল এটো পার্সেন্টেজ বেস বহুত আহিছে দেখিছে ডাটা ইন্টারপ্রিটেশনটো আহিছে আপোনালোকৰ বা ডাইৰেক্টলিও আহিছে নেক্সট ইয়াতে সুধিছে এটো মই এনে ক্লাছত কৰাইছো যিসকলে আমাৰ ইয়াত ক্লাস কৰিছে ইয়াতে কি কৈছে যে এটা কাৰ আছে কাৰ ট্ৰেভেলস 100 km from a location P to a location Q the table below records the average speed of the car in different segments of the journey average speed কিমান আছে এটা সুধিছে যে average speed of the car for the entire journey from P to Q কিমান এটা চাও ইয়াতে বহুতে ভুল কৰি দিব বহুতে মই ভাবিছো এনেকুৱা ধৰণকে বহুতে সাগে যোৱাবাৰ এটো কোৱেশ্চন ভুল কৰি আহিছিলে হ'ব যদি আপোনালোকে দিছে গম পাব যে ইয়াতে কি কৰিব বহুতে কি কৰি দিয়ে এভাৰেজ স্পীড টু কিমান হ'ব যে টোটাল এটো চাওক এভাৰেজ কিমান আছে 40 + 60 100 + 40 + 60 100 200 ডিভাইড বাই নাম্বাৰ অফ অবজাৰভেশন চাৰিটা 200 ডিভাইডেড বাই 4 মানে 50 মানে আনসাৰটো অপচন এ কিন্তু আমাৰ অপচন এটো মাৰি দিলে কি হ'ব ভুল হ'ব চাওক ইয়াত কনসেপ্ট এটা আছে এভাৰেজ স্পীড মানে কি হয় যে টোটাল স্পীড টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম যেনেকৈ মই ইয়াৰ পৰা সাপোজ কোনবা এটা জেগালৈ গৈ আছো গুৱাহাটীলৈ গৈ আছো
তো কি হ'ব মই সাপোজ তেজপুৰলৈকে কম স্পীডত গলো তাৰপিছত মই বেছি স্পীডত গলো তেতিয়াহলে কি হ'ব সেই দুটা স্পীড প্লাস কৰি ডিভাইড বাই 2 কৰিলে নহব আমি কি চাব লাগিব টোটাল গুৱাহাটীলৈ কিমান ডিসটেন্স আছে আৰু টোটাল গুৱাহাটীলৈ যাবলৈ কিমান সময় লাগিছে মানে গাড়ীখন যদি একেটা স্পীডতে গ'লতেন তেতিয়াহলে তাৰ স্পীডটো কিমান হ'লতেন এতিয়া চাওক ইয়াত টোটাল ডিসটেন্সটো আমি জানোৱে যে প্ৰথম 20 কিলোমিটাৰ 30 কিলোমিটাৰ 10 কিলোমিটাৰ 4 কিলোমিটাৰ মানে এটো 50 আৰু এটো 50 মানে আৰু ইয়াতো লিখা আছে 100 কিলোমিটাৰ আছে সো টোটাল ডিসটেন্সটো আমি জানো কিমান আছে 100 আছে টোটাল টাইম লাগিব এতিয়া চাওক টাইমটো আমাৰ ডাইৰেক্টলি দি থোৱা নাই আমাক কি দি থোৱা আছে প্ৰথম 20 কিলোমিটাৰ কিমান স্পীডত গৈছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে তো ইয়াতে মোক কক এফালে মই টাইম এটা টেবুল বনাই লৈছো টাইম তো ইয়াতে টাইম কিমান লাগিব চাওক 40 কিলোমিটাৰ যাবলৈ কাৰণে যদি 1 ঘণ্টা লাগে 20 কিলোমিটাৰ যাবলৈ কাৰণে কিমান ঘণ্টা লাগিব আধা ঘণ্টা ডাইৰেক্টলি ক'ব পাৰে নহলে আপোনালোকে কি কৰিব এটা ফৰ্মুলা আছে স্পীড ইজ ইকুৱেল টু ডিসটেন্স পাৰ টাইম স্পীড ইজ ইকুৱেল টু ডিসটেন্স পাৰ টাইম টাইম ইজ ইকুৱেল টু কি লিখিম ডিসটেন্স পাৰ স্পীড ডিসটেন্স কিমান আছে 40 ডিভাইডেড বাই স্পীড 20 তো কিমান হ'ব সৰি ডিসটেন্স কিমান আছে 20 স্পীড কিমান আছে 40 তো কিমান হ'ব 20 বাই 40 মানে হাফ সিমিলাৰলি এটো 60 কিলোমিটাৰ পাৰ আৱাৰ যায় মানে 1 ঘণ্টাত 60 কিলোমিটাৰ যায় তো 30 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব আধা ঘণ্টা লাগিব তো বাকি কিটা চাওক মই কৈছো যে টাইম ইজ ইকুৱেল টু ডিসটেন্স পাৰ স্পীড এটোত কিমান লাগিব 10 ডিভাইডেড বাই 40 মানে 1 বাই কিমান হ'ব 4 সিমিলাৰলি 40 ডিভাইডেড বাই 30 টাইম ইজ ইকুৱেল টু distance 40 divided by speed 60 2 by 3 2 by 3 so total time amak lagile half plus half plus 1 by 4 plus 2 by 3 etu jodi moi LCM law kiman hobo 12 2 6 2 6 4 3 jar 3 4 jar 4 2 jar 8 12 plus 8 kiman hoy gol 20 plus 3 23 by 12 hour এটো হৈ গল আমাৰ কি টোটাল টাইম সো ইয়াতে মই টোটাল টাইমৰ জায়গা 23 ডিভাইডেড বাই 12 লিখি দিম 12 টো ওপৰলৈ গুছি গলে কিমান লিখিম 1200 ডিভাইডেড বাই 23 1200 ডিভাইড বাই 23 টো মই কি হল নিব লাগিব ডেসিমেললে 1200 ডিভাইডেড বাই 23 তো ইয়াতে কৰি দিলে কিমান হ'ব 5 5 3 15 1 10 11 115 50 2 টাইমস যাব 46 ডেসিমেল দিম মই 40 1 time যাব 23 7 170 এটা চাওক ইয়াৰ পিছত তো দেখিলে গম পাই 52 পইণ্ট কিমান হ'ব 2 হ'ব নহলে আৰু যদি কৰিব বিচাৰিছে তো এটো কিমান যাব এটো মোস্ট প্ৰবাবলি 17 বা 16 যাব তো আমাৰ আনসাৰ কিমান হ'ব 52.2 এটো বহুতে কিন্তু ভুল কৰি আহিছে এবাৰ চাই লব ইয়াৰ পিছত কৈছে the length of a rectangle is increased by 25% width is decreased by 20% then the area of the rectangle কি হদিছে চাওক এটো কাৰণে এটা শর্টকাট মই দেখাই দিছো আপোনালোকে যেটো পার্সেন্টেজ সাকসেসিভ পার্সেন্টেজ ইনক্রিজৰ এটা ফর্মুলা আছে হেতু আপোনাল লগাব পাৰে x + y + x * y divided by 100 ইয়াত লগাব পাৰে যদিও ইয়াত সাকসেসিভ ইনক্রিজ হোৱা নাই কিন্তু হে হিচাপতে ক্যালকুলেশনটো হৈ থাকে এখানে ৰেক্টেংগলৰ ক্ষেত্ৰত আপোনালোকে লগাব পাৰে ইয়াত মই যদি x ধৰি মই ইনক্রিজ মানে +25% y কিমান হ'ব ডিক্রিজ মানে -20% তো ইয়াত পুট কৰি দিম 25% plus -20% plus 25% into percent নিলিখিলে হৈ গল into কিমান লিখিলো 20% কিন্তু 20% মাইনাসত থাকিব এটো আহি গল 5 plus 5 plus 25 4 times 4 5 plus -5 মানে 0 মানে ইয়াতে কি হ'ব ৰিমেইনস আনচেঞ্জড হ'ব ঠিক আছে এটো এনেকৈ কৰিব পাৰে আৰু নহলে মই চাওক হেৰিয়েদি কৰি দিছো কিছু ফৰ্মুলা দি যদি ডিফিকাল্ট পাইছে ফৰ্মুলা দি যদি ডিফিকাল্ট পাইছে এনেকুৱা হ'ব যে আগতে যেটো ৰেক্টেংগল আছিল তাৰ লেংথ আৰু ব্ৰেথ আছিল সাপোজ এতিয়া কি হৈ গৈছে বেলেগ এটা ৰেক্টেংগল হৈ গৈছে যাৰ লেংথটো বাঢ়ি গৈছে ব্ৰেথটো কমি গৈছে হ'ব তো লেংথটো কিমান হৈ যাব 1.25 L হৈ যাব আৰু ব্ৰেথটো কিমান হৈ যাব 0.80 B 25% এটা যেতিয়া বস্তু বাঢ়ে তেতিয়া হলে হি 125% হয় আৰু 20% যেতিয়া কমি যায় তেতিয়া হলে তাৰ কি হৈ যায় ডিক্রিজ হোৱাৰ পিছত তাৰ ভ্যালুটো হৈ যাব 80% মানে 0.80 তো ইয়াৰ যেতিয়া মই এৰিয়া কম এৰিয়া সাপোজ এটো a হৈ গল এটো a1 হৈ গল a1 = l1 * b1 মানে 1.25 L into 0.80 B 125 into যদি মই 80 কৰো
কিমান আহিব 1 টাইমছ অফ 1.0 ইনটু LB মানে A1 A2 ইজ ইকুৱেল টু কি হ'ব সৰি A1 ইজ ইকুৱেল টু A যদি ইয়াৰ A আছে তেতিয়া হলে এটো A1 মানে এৰিয়াটো কি হৈ গল সেমে থাকিলো 10 নহয় হা 1.0 মানে ৰিমেইনস কি আনচেঞ্জ যদি এটো আমি 1.2 পালো হেতেন মানে 20% ইনক্ৰিজ হৈছে যেটো 0.9 পালো হেতেন মানে কি হৈছে 10% ডিক্ৰিজ হৈছে ও হে হিচাপ তো এনেকে কৰিব পাৰে নহলে আপোনালোকে ডাইৰেক্টলি ফৰ্মুলা লগায়ও কৰিব পাৰে একবাৰ আমি নেক্সট কোৱেশ্চন এটো কি দি থোৱা আছে A's present age is 4 years more than B's age after 6 years. The sum of the present ages of A and B together is 70 years. What is the present age of B? So, etu kuntu topic or question hoy amar etu hoy amar topic eta topic ase problems based on ages. Boyokhor jibilak amar ki thakibo proshno thakibo. Etia A's present age mane eta moi hoisu age let A's present age be A and B's present age be B. A's present age মানে A is 4 more বুলি দিছে মানে বেছি আছে এটো বেছি আছে মানে ইটো মাইনাস কৰি দিলে আমাৰ ইকুৱেল টু 4 লিখিব পাৰো 4 years more than B's age after 6 years B's age after 6 years মানে কিমান B plus 6 তো A minus কিমান আহিব B minus 6 sorry B plus 6 is equal to 4 এটো চাও এটো দিগদাৰ পাইছে ন 4 বছৰ বেছি আছে বুলি কৈছে মই যদি কও মোৰ বয়স 4 বছৰ আপোনালোকৰ বয়সতকৈ বেছি হয় তেতিয়ালে মোৰ বয়স মাইনাস আপোনালোকৰ বয়স কিমান হ'ব 4 বছৰ হ'ব ও হেতু হদাই গন্ডগোল নালাগে এনেকুৱাকে কৰিলে তো A বয়স মাইনাস B বয়স আফটার 6 ইয়ার্স চাওক আফটার যেটা আহে ন 6 বছৰ পিছত মানে হদাই প্লাস আহে বিফোর বুলি কলে কি হ'ব মাইনাস আহিব এগো বুলি কলে মাইনাস আহিব আফটার বুলি কলে প্লাস আহিব হেন্স বুলি কলে প্লাস আহিব আমি হদাই কি কৰো প্ৰেজেন্টৰ পৰা যাও হৈ গল এটো বুজি পালে আৰু কৈছে এটা সাম অফ এজেস A plus B present ages is equal to 70 দি থোৱা আছে আৰু আমাক কি লাগে what is the present age of B তো এতিয়া আমাক B লাগে মানে আমাক A টো এলিমিনেট কৰিব লাগিব কেনে কৰিব পাৰো ইকুৱেশন এটো যদি ইকুৱেশন 1 লিখিছো এটো ইকুৱেশন 2 লিখিছো কি কৰিম 2 - 1 কৰি দিম মানে A plus B minus মই ব্র্যাকেট দি দিছো লাগিলে A minus কি আছে B plus 6 is equal to কিমান 70 minus 4 এটা এটো খুলি দিম ব্র্যাকেট A plus B minus A plus B plus 6 is equal to কিমান 36 A আৰু A cancel হৈ গল twice B is equal to কিমান হৈ গল 60 মানে B is equal to কিমান আহি যাব 30 the age of B is equal to কিমান হ'ব 30 years তো এটো আহিছিলে আমাৰ problems based on ages or এটা question ইয়াত ইকুৱেশন ৰাইটিং টো ফাৰ্স্টত আমি এটোতে শিকো ইকুৱেশন ৰাইটিং কোৰ পৰা শিকিম আমি সদায় এটো টপিক আছে আপোনালোকৰ problem based on ages আৰু এটা আছে problem based on numbers তো হে দুটা টপিকত আমি জেনাৰেলি চাও question number 69 এটো জেনকা ধৰণকে সেটত আছিল এটো কোনটো সেট হয় বা সিরিজ হয় সিরিজ A যিখিনি কোৱেশ্চন হয় সেইখিনি মই যি হিচাপত সিৰিয়েল নাম্বাৰ আছে এতিয়া যদি আপোনালোকৰ সিরিজটো বেলেগ হয় তেতিয়া হলে কোৱেশ্চন নাম্বাৰটো বেলেগ থাকিব এটো কি দি থোৱা আছে সিলিন্ডাৰ whose height is 2/3 of its diameter has the same volume as that of a sphere of radius 8 cm the radius of the cylinder is question mark হ'ব এটো কি হয় এটো আমাৰ হয় এটা টপিক আছে that is menstruation আৰু menstruationৰ ভিতৰটো এটা টপিক আছে 3D menstruation specifically 3D menstruation question হয় ইয়াৰ কাৰণে আপোনালোকে 3D যিকিটা আপোনালোকৰ কি আছে ফৰ্মুলা আছে ফৰ্মুলাখিনি আপোনালোকে মুখস্থ ৰাখিব লাগিব ঠিক আছে তো menstruation ক্লাছৰ ভিডিও মই আপোনালোকক অলৰেডি দি থোৱা আছে চাব আপোনালোকে চেনেলত আছে এবাৰ হেতু গো থ্ৰু কৰিব মই কৈ দিছো বাৰু এটো কোৱেশ্চন কেনে কৰিম cylinder whose height is 2/3 of its diameter cylinderer যেটো height আছে h is equal to 2/3 of its diameter আৰু কৈছে যে cylinder volume of the cylinder is equal to volume of the sphere আৰু radius of the sphere দি থোৱা আছে 8 cm এটা চাওক ইয়াত সেন্টিমিটাৰত আছে আৰু আনসাৰ সেন্টিমিটাৰত আছে ইউনিটৰ গো খেলি মেলি না ডাইৰেক্টলি আমি লিখিব পাৰো ইয়াতে কি লিখিম ভলিউম অফ সিলিন্ডাৰ কি হয় pi r square into h pi r square r মানে r cylinder ঠিক আছে আৰু radius of the cylinder হৈছে r square into h h ৰ জায়গাত কি লিখি দিম এটো লিখি দিম 2/3 times of d এটা চাওক d মানে কি হ'ব 2/3 times of কি লিখিব পাৰো r লিখিব পাৰো সৰি twice r লিখিব পাৰো হ'ব diameter is equal to কি হয় 2 times of radius this is equal to কি হয় volume of sphere মানে 4/3
পাই r কিউব এবাৰ r কাৰ আহিব স্ফিয়াৰৰ আহিব আৰু স্ফিয়াৰৰ ৰেডিয়াস কিমান আছে 8 4/3 পাই r কিউব ইয়াতে তাৰপিছত কেনসেল কৰিব পাৰে আপোনালোকে পাই আৰু পাই কেনসেল কৰিব পাৰে এটো 3 আৰু 3 কেনসেল হ'ব 2 * 2 4 কেনসেল হ'ব তো ইয়াত পাই যাম মই r cylinder cube is equal to 8 cube therefore r cylinder is equal to কিমান 8 তো radius of the cylinder হদিছে তো radius of the cylinder কিমান হ'ব 8 এটো অলপ ধ্যান দিব আপোনালোকে পিছৰকে ডায়ামিটাৰ হুদা হলে আমাৰ 16 হল হতে হ'ব হৈ গৈছে সিম্পল কোৱেশ্চন আছিল একদম ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 70 The diameter of two given circular plates are respectively 18 cm and 80 cm. The diameter of a plate which has an area equal to the combined area of the two given plates is question mark. এটো কিহৰ কোৱেশ্চন হয় এটো মেনসুৰেশনৰ কোৱেশ্চন হয় আৰু স্পেসিফিক্যালি এটো 2D মেনসুৰেশনৰ কোৱেশ্চন হয় চাও ইয়াতে কি কৈছে দুটা প্লেট আছে এটা হলো প্লেট আছে যাৰ নেকি ডায়ামিটাৰ দিয়া আছে কিমান 18 cm এটা অলপ ডাঙৰ প্লেট আছে যাৰ নেকি ডায়ামিটাৰ দি থোৱা আছে 80 cm তো এতিয়া হদিছে the diameter of a plate which has an area equal to the combined area of these two given plates এই দুটা প্লেটৰ এৰিয়া এড কৰি উঠি এখন ডাঙৰ প্লেট বনাইছে হে ডাঙৰ প্লেটৰ ডায়ামিটাৰটো কিমান হ'ব তো এতিয়া obviously চাওক আপোনালোকে যদি সময় নাথাকে তেতিয়া হলে আপোনালোকে গেছক যদি কৰিব বিচাৰে যে এটা 80 আছে এটা 18 আছে তো এই দুটা মিলি কেনিটো 40 তো নহব 40 41 নহব এই দুটা ভিতৰতে হ'ব তো এই দুটা ভিতৰত আপোনালোকে গেছ কৰিব পাৰে যদি টাইম নাথাকে যদি টাইম আছে আপোনালোকে এনেকৈ কৰিব মই দেখাই দিছো ইয়াৰ এৰিয়া প্লাস ইয়াৰ এৰিয়া ইজ ইকুৱেল টু ইয়াৰ এৰিয়া ডায়ামিটাৰত যদি আপোনালোকে লয় চাওক এটা হৈ গল এৰিয়া ইন টাৰ্মস অফ কি হয় ৰেডিয়াস সবে জানে পাই r স্কয়াৰ আৰু এটা কি হয় ইন টাৰ্মস অফ ডায়ামিটাৰ পাই d স্কয়াৰ ডিভাইডেড বাই 4 হেতু ললে আপোনালোকে ডাইৰেক্টলি ডায়ামিটাৰটো লব নহলে আপোনালোকে ৰেডিয়াসলৈ কনভাৰ্ট কৰি লওক তাৰপিছত আপোনালোকে পিছত ডায়ামিটাৰ লৈ লওক মই হেতুৱে কৰিছো যে ইয়াৰ ৰেডিয়াস কিমান আছে 9 cm ৰেডিয়াস কিমান আধা হয় ইয়াৰ ৰেডিয়াস কিমান হ'ব 40 cm তো মই যদি ইয়াতে কওঁ যে pi r square pi into 9 square plus pi into 40 square is equal to pi into r square মানে এর ডাঙৰটো r ইয়াতে pi আৰু pi ক্যান্সেল কৰিব পাৰে r square is equal to 81 plus কিমান 1681 এতিয়া আপোনালোক কি লাগিব ইয়াতে স্কয়াৰ ৰুট লিব জানিব লাগিব পারফেক্ট স্কয়াৰ কেনেকৈ উলিয়াম আমি 1 মানে 1 আহিব পাৰে বা 9 আহিব পাৰে 16 মানে কি হ'ব 4 স্কয়াৰে হ'ব 4 into the next number 4 5 is 20 16 20 को कम আছে মানে সৰু হ'ব that is 41 তো ইয়াত পাম ৰেডিয়াস ইজ ইকুৱেল টু 41 সো অপচন 41 আছিল কিন্তু ৰেডিয়াস উডা নাই আমাক ইয়া কৰিছে আমাৰ ডায়ামিটাৰ ইজ ইকুৱেল টু 2 টাইমস অফ ৰেডিয়াস that is 80 কিমান হৈ যাব 2 তো আমাৰ আনসাৰ কিমান হ'ব ইয়াতে 80 হ'ব ওকে নেক্সট Next, what is the time in years required for a sum of money to amount to 4 times itself at 15% simple interest per annum will be question mark. Mane yate rate of interest dit hoa ase 15%. Time to amak hodise aru koise je amount to ki hobo 4 times of the principal hobo. Hobo যদি amount to 4 times of principal হয় simple interest কি হয় amount minus principal that is equal to 4p minus p that is equal to কিমান 3p এটো হৈ গল কি simple interest আৰু simple interest ৰ ফৰ্মুলা কি হয় SI is equal to PRT divided by 100 ইয়াতে হৈ গল simple interest ৰ জাগাত মই 3p ললো p into rate ৰ জাগাত মই 15 ললো into time divided by 100 p আৰু p cancel হৈ গল 3 5 0 15 5 20 তো ইয়াত আহি যাব t is equal to কিমান 20 এই 20 টো ইফালে গুছি যাব t is equal to 20 মানে 20 বছৰ লাগিব কি 4 গুণ হবলে কাৰণে তো amount will be equal to 4 times of the principal এটা একদম সিম্পল কোৱেশ্চন আছে এটা মোস্ট প্ৰবলি সবে পাৰিব লাগে নেক্সট কোৱেশ্চন নম্বৰ 72 এটো কিহৰ কোৱেশ্চন হয় ফৰ্মুলা কোৱেশ্চন হয় আপোনালোকে algebra को ऊपर फॉर्मूला को ऊपर जे याद की হৈছে 4x स्क्वायर प्लस 9y स्क्वायर प्लस 16z स्क्वायर মই এবাৰ লিখি দিছো লাগিলে 4x स्क्वायर प्लस 9y स्क्वायर प्लस 16z स्क्वायर प्लस 12xy प्लस 24yz प्लस 16xz এটো সমান কিমান হ'ব ইয়াতে চাওক আপোনালোকে যদি মানে
এলিমিনেট কৰিব বিচাৰে এই দুটা অপচনটো নহ'ব মাইনাস থকা থাকিলে তো ইয়াত ক'বাত মাইনাস আহিলে হয় এটা ফৰ্মুলা আছে আপোনালোকে যদি জানে কি হয় a plus b plus c whole square a square plus b square plus c square plus twice ab plus twice bc plus twice ca হেতু ফৰ্মুলা আছে a plus b plus c whole square yes তো হেতু ফৰ্মুলা ওপৰত বেস কৰা হয় কোৱেশ্চনটো তো এতিয়া মই চাও মই দেখাই দিছো আপোনালোক এটো কি লিখিব পাৰো 4x square মই লিখিব পাৰো twice x whole square plus 9y square মই 3y whole square লিখিব পাৰো আৰু এটা 4z whole square লিখিব পাৰো 12x square মই কি লিখিব পাৰো 2 into so twice x into thrice y 2 to the 4 40 the 12x square মিলি আছে plus মানে প্ৰথমতে 2 times of a দুটা তাৰপিছত 2 times of a দুটা 2 times of thrice y আৰু 4z মিলি আছে সব 2 3 the 6 6 4 the 24yz আছিল plus 2 times of যদি মই লও 4z আৰু কিমান twice x 4z আৰু twice x কিমান হ'ব 4 to the 8 8 to the 16 xz তো গুটেখিনি মিলি আছে তো আমি কি লিখিম twice x plus thrice y plus 4z কি আছে এটো হোল স্কয়ার আছে যেটো নেকি আমাৰ অপচন আছে অপচন নাম্বার সি ঠিক আছে এটো দি থোৱা আছে তো আমাৰ আনসাৰ হ'ব অপচন নাম্বার সি next আছে triangle PQR and LMN are similar if 3PQ is equal to LM then MN is equal to 9 cm then QR is equal to question mark etu ki question hoy etu geometry question hoy geometry ভিতৰত আপোনালোকৰ এটা টপিক আছে that is called triangles or triangles of ভিতৰত এটা সাব টপিক আছে similarity of triangles so similarity of triangles ওপৰত হয় মই কৈ দেখাই দিছো চাওক ইমান টান নহয় কৈছে যে দুটা ট্ৰায়াঙ্গল কি আছে সিমিলার আছে এটা হৈ গল PQR is similar to triangle কি কৈছে LM আৰু কৈছে যে 3 times of PQ is equal to LM মানে আমি এনেকৈ লিখিব পাৰো PQ by LM is equal to 1 divided by 3 মই আকৌ লিখিছো ইয়াত চাওক 3PQ is equal to যদি LM আছে মই এই LM তো তললে লৈ যাও 3 তো তললে লৈ আনো PQ divided by LM is equal to 1 divided by 3 মানে ইয়াৰ অৰ্থটো কি হয় যে PQ যদি 1 cm আছে এটো 3 cm থাকিব মানে 3 গুণ হৈ আছে আৰু similarity of triangles কি হয় PQ by LM is equal to QR by কি হ'ব MN হ'ব আৰু RP by NL হ'ব এই হিচাপত যাব this is equal to কি লিখিম মই লিখিম QR by MN মানে প্ৰথমতে যদি PQ এটো ট্ৰায়াঙ্গল লৈছো তেতিয়া হলে QR ও এটো ট্ৰায়াঙ্গলে লব লাগিব আৰু হেতুৰে কৰেসপন্ডিং সাইডটো মই ইয়াত লব লাগিব আৰু QR তো আমাক হদিছে হ'ব QR আৰু MN ৰ ভ্যালু দি থোৱা আছে 9 ইয়াত কিমান যাব 3 3 জাৰ যাব ঠিক আছে মই এনেকৈ লিখিব পাৰো QR is equal to কিমান হৈ যাব 3 মানে এটো ওপৰলৈ গুচি যাব মই আকবাৰ লিখি দিছো এই চাওক QR by MN is equal to কিমান আহিব 1 by 3 কিয় আহিব কাৰণ এটো আছে না এটো পা লিখি দিছো এটো পা এনেকৈ লিখি দিছো তো ইয়াত QR is equal to MN divided by 3 মানে 9 divided by 3 মানে কিমান আছে 3 মানে আপুনি নিজে ভাবি চাওক এটো যদি 1 হ'ব এটো 3 হ'ব এটো যদি 9 আছে তেতিয়ালে এটো 3 হ'ব লাগিব 3 হলে এটো 9 হ'ব যদি এটো 6 থাকে এটো 6 3 গুণ 18 হ'ব এই হিচাপত ইয়াতে आंसर হ'ব আমাৰ কি 3 cm MN ৰ ভ্যালু MN sorry MN ৰ ভ্যালু QR ৰ ভ্যালু হৈছে QR ৰ ভ্যালু হ'ব 3 cm next is the HCF of two numbers is 8 highest common factor which one of the following can never be their LCM এটা চাওক HCF থাকিলে হে HCF ৰ যেটো সংখ্যা থাকিব হেতু LCM ৰ আপোনালোকৰ এটা ফ্যাক্টৰ থাকিবই মানে ইয়াতে যদি মই চাও এটা বেলেগ উলিয়াব না 8 এ যদি কাটো 8024 86848 7856 কিন্তু ইয়াক আপোনালোকে 8 এ কাটিব নোৱাৰে সেই কাৰণে এটো কি হ'ব এটো LCM হ'ব নোৱাৰিব ঠিক আছে মই কি কলো বুজি পালে HCF এ LCM ক সদায় ডিভাইড যায় next the radius of a wheel is 21 cm how many revolutions will it make in traveling 924 meter এটো সব উল্টাকে হদিও পাইলে হেতেন যে এটা যদি হুইলৰ ৰেডিয়াস ইমান আছে তেতিয়া হলে হি
ইমানটা ৰিভলিউশনছ কৰিলে কিমান মিটাৰ যাব এটো কৰিব পাৰে ইয়াত উল্টাকে সুধিছে মই এনেকৈ লিখিম চাওক যে এটা যেতিয়া কি থাকে এটা সাৰ্কেল থাকে হুইলটো কি হয় এটা সাৰ্কেল হয় সাৰ্কেলে যেতিয়া এটা ৰিভলিউশন কৰে এটা ৰিভলিউশন কৰোতে কি হয় কিমান ডিসটেন্স যায় এটা সাৰ্কেলে যেতিয়া এবাৰ ইয়া এটো পইণ্টৰ পৰা ঘূৰি পিনি আকৌ ইয়ালে আহিব এটোকৈ কিমান দূৰ যাব নিজৰ হি যিমানটো কি আছিল সাৰ্কামফাৰেন্স আছিল হিমানখিনি যাব তো সাৰ্কামফাৰেন্স কিমান হয় 2 পাই r মানে 2 into 22 divided by 7 into 21 কি আছে সেন্টিমিটাৰ আছে এনেকে থাকিব দিছো 3 তো ইমান সেন্টিমিটাৰ গলে কিমান হয় এটা ৰিভলিউশন হয় এটা 924 কিন্তু চাও এটো অলপমান কেচ আছে হা ইয়াতে বহুতে ভুল কৰিছে ইনফেক্ট মই প্ৰথমবাৰ সলভ কৰোতে মোৰ ভুল হৈ গৈছিল তো 924 মিটাৰ আছে তো 924 মিটাৰক যদি মই লিখো সেন্টিমিটাৰ 100 1 মিটাৰ 100 সেন্টিমিটাৰ থাকে 924 100 সেন্টিমিটাৰ গলে কিমান যাব তো 1 ডিভাইডেড বাই এটো আহিব 2 into 22 into 3 এটো তলত আহি যাব আৰু ইনটু ওপৰত কি আহিব 92400 তো ইয়াতে আপোনালোকে নেক্সট ক্যান্সেল কৰিব পাৰে সপোজ 11 2 22 11 8 88 11 4 44 2 into 2 4 4 2 8 4 1 4 3 7 তো ইয়াত কিমান আহিব 700 কাৰণ যদি আপোনালোকে এটো ডাবল জিৰোটো নধৰে ন তেতিয়া আনসাৰটো 7 লব অপচন এ আছে তো আনসাৰটো কিমান হ'ব আমাৰ 700 হ'ব অপচন এ যদি আপোনালোক ওলাই ন যিকোনো এক্সামত আপোনালোকৰ যত চাৰিটা অপচন থাকে যেনেকে এসএসসি হৈ গল তাতো আপোনালোকে এটো বস্তু অলপমান খাইল ৰাখিব পাৰে যে যদি আপোনালোকৰ ঘপকে আনসাৰ ওলাইছে আৰু অপচন এ আছে তো আকৌ এবাৰ চেক কৰি চাই লব ঠিক আছে কি জানিবা আপোনালোক ক্যালকুলেশন মিস্টেক কৰি উঠি হেতু আনসাৰ বনি আছে ইয়াত হ'ব আমাৰ কিমান 700 টা কিমান হ'ব ৰেভলিউশনছ হ'ব 924 মিটাৰ যাওঁতে হৈ যাব ওকে তো যি সকলে প্ৰথমখিনি চাইছে বা প্ৰথমখিনি নাইছো ভিডিও মই আকবাৰ ৰিমাইন্ড কৰি দিছো আপোনালোকৰ কাৰণে যে 16 তাৰিখৰ পৰা আমাৰ এটা 6 ডে এপিএসসি স্পেশাল ওয়াৰ্কশ্বপ এটা হ'ব 16 জুনৰ পৰা 22 জুনলৈকে সকলোৰে এপিএসসি পৰীক্ষা 8 তাৰিখে শেষ হৈ যাব আপোনালোকৰ ৰেলৱে আপোনালোকৰ কিছুমান যদি পৰিছে বেলেগ কথা যদি নাই পৰা আপোনালোকে এটেন্ড কৰিব পাৰে ইনফেক্ট আপোনালোকে এটো বস্তু অনলাইনও এটেন্ড কৰিব পাৰে মিনিমাম আপোনালোকৰ 100 200 रुपीजৰ এটা ৰেজিষ্ট্ৰেচন ফিজ আমি ৰাখিছো কাৰণ হেতু হলে আমি গম পাম যে কিমানখিনি একচুয়াল আমাৰ সিৰিয়াস ক্যান্ডিডেটস আছে আৰু ইয়াতে আপোনালোক কি শিকিব পাৰিব যে এটা হৈ যাব আপোনালোকৰ ওৰিয়েন্টেশন এন্ড স্ট্ৰেটেজিক প্ল্যানিং কি থাকিব মাস্টাৰিং জেনাৰেল ষ্টাডিজ প্ৰিলিমছৰ জেনাৰেল ষ্টাডিজ কেনেকৈ পঢ়িব সিসেট এপ্টিটিউড স্কিলছ কেনেকুৱা ধৰণৰ থাকিব কমিউনিকেশন স্কিলছ সিসেটটো মই লম আপোনালোকৰ ওৰিয়েন্টেশন কেনেকৈ কৰিব লাগিব কাৰেন্ট এফেয়াৰ্স আসাম স্পেসিফিক টপিক কি আহে কেনেকৈ পঢ়িব লাগিব আনসাৰ ৰাইটিং আৰু মেইনছৰ কাৰণে কেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰিব আৰু মক টেষ্ট আৰু ইন্টাৰভিউ গাইডেন্স আপোনালোকে কেনেকৈ ল'ব পাৰিব ঠিক আছে আৰু ওয়াৰ্কশ্বপৰ বেনিফিট চাওক ইয়াত দিয়া আছে মই ক'ব পাৰিছিল আগবা কৈ দিছো 30% ডিসকাউন্ট পাব অন অল এপিএসসি কোর্সেস মানে ওয়ার্কশপত যদি আপোনালোকে এটেন্ড কৰে 30% অফ পাব অন এপিএসসি কোর্সেস ফ্রি স্টাডি প্ল্যান আৰু বুক লিস্ট পাব আপোনালোকে স্যাম্পল প্ৰিলিমছ মক টেষ্ট পাব দুখনকে তিনিখন স্যাম্পল টপাৰ্স আনসাৰ কপিজ পাব আপোনালোকে আৰু ফ্রি এক্সেস টু ওয়ার্কশপ অনলাইন ওয়ার্কশপটো আপোনালোকে চাব পাৰিব ঠিক আছে অফলাইন যি হল লব অনলাইন আপোনালোকে চাব পাৰিব আৰু এটা মই কৈ দিছো এসএস বুলি আমি এটা পৰীক্ষা পটো আসাম স্টেট সার্ভিসেস ইম্প্যাক্ট স্কলারশিপ টেস্ট অলরেডি আমি দুটা অলরেডি কন্টাক্ট কৰিছো লাস্ট ইয়াৰ এবাৰ কৰিছিলো এবাৰ আমি স্টার্টিং অফ দা ইয়াৰ কৰিছিলো এতিয়া আকৌ স্টুডেন্ট বিলাকে বিচাৰি আছে এই কাৰণে আমি আকৌ এবাৰ লৈ আনিছো আপোনালোকৰ কাৰণে আসাম স্টেট সার্ভিসেস ইম্প্যাক্ট স্কলারশিপ টেস্ট এটো টেস্ট হয় আপোনালোকৰ যি সকল ধৰক ইকোনমিক্যালি উইক যি সকল আছে তেওঁলোকে কি কৰিব পাৰে এটো পৰীক্ষাত দি উঠি আপোনালোকে ডিসকাউন্ট এভেল কৰিব পাৰে আপ টু 100% মানে যদি আপোনালোকে টপ 5ত আহে অনলাইন যি সকল দিব তেওঁলোকে অফলাইনও কন্টাক্ট হ'ব এবাৰ অনলাইনও কন্টাক্ট হ'ব টপ যি সকলে অফলাইন অনলাইনৰ কথা কৈছো যেহেতু এটা অনলাইনে যাব অনলাইনৰ কথা কৈ দিছো মই টপ আপোনালোকৰ 5 স্টুডেন্টস কি থাকিব এপিএসসি ফ্রি কোচিং থাকিব আৰু এটো কোচিং চাওক আপোনালোকৰ এক বছৰীয়া কোচিং হয় আপোনালোকৰ ঠিক আছে মানে আপোনালোকৰ ক্ৰেশ কোর্স নহয় এটো মানে প্ৰিলিমছও থাকিব তাত মেইনছৰো থাকিব আৰু ইন্টাৰভিউ গাইডেন্স গুটেখিনি পাব মক টেষ্টও পাব সব গুটেখিনি সব ফ্রি থাকিব আপোনালোক প্ৰথম 5 গৰাকী স্টুডেন্টৰ কাৰণে নেক্সট 5 গৰাকী স্টুডেন্টৰ কাৰণে আপোনালোকৰ থাকিব বহুত ডাঙৰ এটা ডিসকাউন্ট দ্যাট ইজ 70% ডিসকাউন্ট হ'ব 70% আপোনালোকে ডিসকাউন্ট পাব অনলি 30% পে কৰিলে হৈ যাব আৰু নেক্সট 10 আপোনালোকে পাব 50% ডিসকাউন্ট ঠিক আছে মানে আপোনালোকৰ যেটো এপিএসসি কোর্স হয় আমাৰ চাওক অফলাইন যেটো কোর্স হয় 50000 হয় হ'ব কিন্তু
অনলাইন যেটো থাকিব আমাৰ যেটো প্ৰাইস থাকিব 25000 বা 30000 যেটো থাকিব তাৰ ওপৰত আপোনালোকে পাই যাব সো একেবাৰে আপোনালোকৰ কম দামতে হৈ যাব ঠিক আছে টপ 20 ভিতৰত আৰু যদিও আপোনালোকে হে টপ 20 টো আহিব নোৱাৰে তেও আপোনালোকে 30% টো ডিসকাউন্ট আপোনালোকে পাই যাব হ'ব সো আপোনালোক বহুত কম খৰচতে হৈ যাব হোপফুলি এখিনি আপোনালোকৰ লাভ হ'ব এখানে মই এবাৰ কৈ দিলো ঠিক আছে আমি আগবাঢ়ো নেক্সট Next question, question number 76. So, I will write this. Here is the trouble. If koise root over 3 is equal to 1.7321. It is some matter. Kotha koi disu ha. Apnaloke exam ot etu dibo pare ni dibo pare. Apnaloke nije monot rakhibo lagibo je root 3 value to kiman hoy 1.732 আর root 2 value to kiman hoy 1.414. ঠিক আছে এটো মনত ৰাখিব আপোনালোকে বেংকিংৰ পৰীক্ষা দিয়ে যে পৰীক্ষা দিয়ে কাৰণ কি হয় √3 √2 আমাৰ আহি থাকে যেটা ত্ৰিকোণমিতি পঢ়ে তাতো আহি থাকে আমাৰ তো এতিয়া এনেকুৱা ধৰণৰ যদি আপোনালোকৰ আছে এটো ভ্যালু দি থোৱা আছে ভ্যালু দিয়ে থোৱা আছে এতিয়া হতিছে এটো ভ্যালু কিমান হ'ব ইয়াত মই কৈ দিছো √192 minus half of √48 minus √75 is equal to question mark হদিছে আমাৰ তো এটো কোনটো টপিকৰ কোৱেশ্চন হয় এটো আমাৰ টপিক হয় সিম্পলিফিকেশনৰ হয় এতিয়া কি কৰিম আমি এটা টাই কৰিম চাও মই দেখাই দিছো 192 যেটো আছে হেতু মই প্ৰাইম ফেক্টৰাইজেচন কৰি দিলে কিমান হ'ব 192 20 যদি কাটো 2 9 jar 18 2 6 jar 12 2 4 jar 8 2 8 jar 16 2 jar 4 2 12 2 6 2 3 1 2 3 4 5 6 মানে কিমান লিখিম √2 to the power 6 into 3 minus half of 48 মানে কিমান হয় এটো খবৰ চাব পাৰে 1 2 3 4 2 to the power 4 into 3 minus √75 ক যদি মই ভাগ কৰো 5 1 5 5 5 jar 25 5 3 jar 15 5 square into 3 মানে এটো লিখিম মই চাওক এটো জানিব লাগিব স্কয়াৰ ৰুট মানে কি হয় 2 the power 1/2 এটো স্কয়াৰ ৰুটৰ পৰা যেটা উলাই আহিব 2 কিউব থাকিব 2 কিউব 3 √3 minus half of 2 square into √3 minus 5 √3 মানে এটো 8 √3 এটো 2 স্কয়ার মানে 4 to 2 কাটিল minus 2 √3 minus 5 √3 তো এটো হৈ গল 7 √3 আৰু এটো হল 8 √3 8 √3 minus 7 √3 মানে অকল কি থাকিব √3 আৰু √3 ভ্যালু তো কিমান হয় 1.7321 ঠিক আছে মানে আনসারটো হ'ব 1.73 এইটো হৈ গল ক্যালকুলেশন সিম্পলিফিকেশন চাওক আপোনালে মই এটো কথা কৈছো যদি আপোনালে বহুত বেছি প্ৰ্যাকটিছ কৰা নাই ইমান মাথা মাৰি থাকিলাম না এটা কোৱেশ্চনৰ কাৰণে বাকি আপোনালোকৰ ইমানকে সিম্পলিফিকেশন কোৱেশ্চন নাহে হ'ব যেটো জানে যে সিম্পল আহে পাৰিলে পাৰিব নহলে আপোনালোকে বৰ্তমানৰ কাৰণে যেহেতু মোৰ টাইম বেছি নাই হেতু কাৰণে কৈছো আজি হৈ গল আপোনালোকৰ 4 তাৰিখ আপোনালোকৰ পৰীক্ষাৰ কাৰণে অকল 4 দিন আছে মই তেনেকে ফাষ্টে কৰাইছো আপোনালোকৰ ভিডিওটো যাতে বেছি দীঘল নহয় ঠিক আছে কোনবা যদি ডিফিকাল্ট পায় অলপ স্লো কৰি চাব পাৰে ৰিপিট চাব পাৰে যি সকলৰ দেখিছে যে স্লো পাইছে তেতিয়াহলে আপোনালোকে ফাষ্ট কৰি চাব পাৰে ভিডিও ওকে নেক্সট কোৱেশ্চন নম্বৰ 77 ইয়াতে কি কৈছে যে a student was asked to find the arithmetic mean of the following 12 numbers he found the arithmetic mean to be 12 the value of x is given arithmetic mean মানে কি এভারেজ মানে একেটা সংখ্যা যেটা এই 12টা সংখ্যা যেটা এভারেজ ললে এই x ক লৈ পেনি এটো আছে কিমানটা 11টা আছে আৰু এটো মিলি 12টা তেতিয়া হলে মিন টু কিমান পালে 12 পালে কৈছে যে ভ্যালুটো কিমান হ'ব তেতিয়া হলে কি কৰিব লাগিব গুটেখিনি এড কৰিব লাগিব ঠিক আছে মই কৈ থকা নাই আৰু গুটেখিনি এড কৰিলে আপোনালে পাব 137 মানে এখিনি যেটা এড কৰিব না এখিনি এড কৰিলে 137 পাব প্লাস x ডিভাইডেড বাই কিমান হ'ব 12 is equal to 12 137 plus x is equal to কিমান হ'ব 144 x is equal to কিমান হ'ব 144 minus 137 কিমান আহি যাব ইয়াতে 7 মই চেক কৰি দিছো এটো আছিল নে কারেক্ট অপশন নম্বৰ বি আনসার কিমান হৈ যাব 7 ঠিক আছে মই এটো কৰি থকা নাই চাও ইয়াতে কি কৰিব লাগিব 3 plus 11 এনেকে পাতি লৈ কৰিব 3 11 7 9 15 13 8 19 17 21 14 এই গুটে কিটা যে সংখ্যা এড কৰিব কিমান পাম 137 plus x divided by x মানে কি sum of the observation divided by number of observation is equal to average 12 into 12 144
144 minus 137 কিমান পাব 7 মানে x ৰ ভ্যালু কিমান লাগি গল 7 ঠিক আছে তো আমাৰ आंसर হ'ব B অপচন নম্বৰ B that is 7 এটো চাওক আহি গল আপোনালোকৰ এটা আমি কৰিছিলো কি প্ৰবলেমছ বেসড অন এজেস আৰু এটা হৈ গল কি প্ৰবলেমছ বেসড অন নাম্বাৰস হ'ব Problem based on numbers of question hoy ita koise just the sum of the two digits of a two digit number is 7 mane suppose moi digit to loisu xy the sum of the digits mane x plus y is equal to ki koise 7 if the digits are interchanged ita koribo digit to kiman ban jabo yx ita koise the numbers of form is greater than the original number by 27 mane notun number to agor number to tulnat 28 beshi ase boli koise ho আমি কি কম তাক যে গলে এটো টপিক পঢ়িছে yx টু কেনেকে লিখো 10y + x মাইনাস এটো কিমান হ'ব 10x + y is equal to কিমান কম মই 27 কেনেকে হৈছে যদি আপোনালোকে হুদে চাওক এটা সংখ্যা 2 ডিজিট নাম্বাৰ লৈছো মই 82 তো এটো কি লিখিব পাৰো 80 + 2 লিখিব পাৰো মানে 8 * 10 + 2 বা 10 * 8 + 2 মানে ডিজিট টু যোনটো জেগাত থাকে ন হেতু আমি প্লেস ভ্যালু লব লাগে যেনে 8 টু কোনটোত আছে 10 স্পেসত আছে তো 10 ইনটু লৈছো মই যদি 100 স্পেসত থাকে 100 ইনটু ললো হতে হ'ব তো 10 * 8 + 2 এনেকে লিখিলে আমাৰ ভ্যালুটো মিলি যায় সেইকাৰণে 10y + x মাইনাস কি 10x + y is equal to 27 ইয়াত ইজ দা মাইনাস কৰিম 10y - y মানে 9y এটো মাইনাস আহিব 9x is equal to 27 9 9 কমন লব পাৰে y minus x is equal to 3 আহি গল তো এটা ইকুয়েশন বলো x plus y is equal to 7 এটা আহি গল y minus x is equal to 3 x plus y is equal to 7 এটা হৈ গল y minus x is equal to 3 তো আমাক লাগে xy আমি কি কৰিম দুটা ইকুয়েশন যদি প্লাস কৰি দিও 1 প্লাস যদি মই 2 কৰো কি হৈ যাব এ প্লাস x আৰু মাইনাস x ক্যান্সেল হৈ যাব অকল টুৱাইস y থাকিব that is equal to 10 তো y is equal to কিমান হৈ যাব 5 y ভ্যালু কোনবাটা পুট কৰি দিও এটো যদি 5 হয় x is equal to কিমান হ'ব 7 minus 5 that is 2 তো x to হৈ গল 2 y to হৈ গল 5 মানে আমাৰ आंसर কিমান হ'ব 25 52 নহব হা आंसर টো কিমান হ'ব 25 হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আমি ক্লাছত কৰিছো যে কলে ক্লাস কৰিছে যে কলে কিন্তু সোৱা নাই আপোনালোকে চাওক প্ৰবলেম বেসড অন নাম্বাৰস আৰু প্ৰবলেমছ বেসড অন এজেস এই দুটা টপিক কৰি লব পাৰে বহুত সিম্পল টপিক হয় আহি থাকে পৰীক্ষা লাষ্ট কোৱেশ্চন আপোনালোকৰ আহিছিলে অকমান বেলেগ ধৰণৰ that is that is the endpoints of a line segment AB are P -5 -4 and Q 7 or -8 the midpoint R of the line segment is কিমান হদি এতিয়া আপোনালোকৰ কি হ'ব ইয়াতে কেনেকৈ কৰে এটো হৈ গল যে কোঅৰ্ডিনেট জ্যামিতি কোৱেশ্চন হয় ইয়াতে মিড পইণ্ট যেটা বিচাৰে ন আমাৰ দুটা লাইনৰ যেটা মিড পইণ্ট বিচাৰে এনেকে সাপোজ P আছে এটো Q আছে তো ইয়াৰ যেকিটা কোঅৰ্ডিনেটস আছে আৰু ইয়াৰ কোঅৰ্ডিনেটস কিটা এড কৰি ডিভাইড বাই 2 কৰি দিলে হল মানে ইয়াত যেনেকে আছে চাওক x কোঅৰ্ডিনেট টো কিমান আছে -5 y কোঅৰ্ডিনেট টো কিমান আছে 4 মানে মই কম যে যেটো ফাইনালি হ'ব -5 প্লাস এটো আহিব 7 ডিভাইডেড বাই 2 আৰু আনটো হৈ যাব 4 প্লাস -8 ডিভাইড বাই 2 মানে 2 ডিভাইড বাই 2 -4 ডিভাইড বাই 2 মানে 1 আৰু -2 ঠিক আছে आंसर to hobo +1 -2 that is option number A eto technique hoy mo bahut beshi details joa na eto bostu ki koribo apnaloke x coordinate saw x coordinate y coordinate ki bujai asu moi nale coordinate geometry je pohisile ei je p value to ase -5 mane x axis ot hi -5 ase aru y axis ot +4 ase mane yat kobar ase ho eto kom -5 +4 aru a q to kiman ase 7 আৰু -8 মানে ইয়াত কবা থাকিব 7 আৰু -8 এতিয়া এটো যে লাইন আছে এনেকুৱা ধৰণকে নেকি লিখিছো এটো যে যেটো লাইন আছে এই লাইনৰ মাজৰ ভাগটো কিমানত থাকিব হলিছে তো মাজৰ ভাগটো কি হ'ব আমি কি কৰিব x কোঅৰ্ডিনেট এটো যে আছে -5 + 7 ডিভাইড বাই 2 আৰু 4 -8 ডিভাইডেড বাই 2 হ'ব দুটা এড কৰিম মাইনাস থাকিলে ব্ৰেকেট লৈ ললে হ'ল তো ইয়াত এনেকুৱা ধৰণৰ এটা জায়গা ওলাব যে +1 -2 মানে এনেকুৱা ধৰণৰ জায়গা থাকিব সব দেখিলেও এনেকুৱা ধৰণে মই ওলাইছো যদি আপোনালোকে গ্ৰাফ প্লট কৰিব বিচাৰে কৰিব পাৰে ঠিক আছে নিজে এনেকে বনায়ো ঠিক হ'ব কিন্তু তাতকৈ ভাল এনেকে কৰিলে হৈ যাব তো এটোই আছিল আপোনালোকৰ টোটাল চাওক
ইয়াতে এৰাউণ্ড 22 মান কুৱেশ্যনছ আছে আপোনালোকৰ তো মই অলৰেডি কৈছোঁ আপোনালোকক যে টিচেটত কি হ'ব আপোনালোকৰ 4টা টপিক আছে এটা হৈ গ'ল মেথছ এটা হৈ গ'ল ৰিজনিং এটা হৈ গ'ল ইংলিছ আৰু এটা হৈ গ'ল আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ আৰু ডিচিশ্যন মেকিং তো গোটেইকেইটা টপিকৰ পৰাই ৰাফলি আপোনালোকে কিমান পাব 20 মাৰ্ক 20 মাৰ্ক 20 মাৰ্ক 20 মাৰ্ক পাব কেতিয়াবা আপোনালোকৰ হ'ব পাৰে যে মেথছত 18 মাৰ্ক আহি গ'ল কেতিয়াবা ৰিজনিঙত মেবি 22 মাৰ্ক আহি গ'ল 25 মাৰ্ক আহি গ'ল কিন্তু ক'তো আপোনালোকে এনেকুৱা দেখা নাপাব যে এটা টপিকৰ পৰা 30 মাৰ্কছ 40 মাৰ্কছ তাৰ পৰা আহি গৈছে কোনোবা এটা টপিকৰ পৰা অকল 10 মাৰ্কে আহিছে অন এন এভাৰেজ আমি কি দেখিছোঁ 20 মাৰ্কছ দেখা পাই আছোঁ তো 4টা টপিক ইনটু 20 মাৰ্কছ দ্যাট ইজ 80 মাৰ্কছ আৰু আমি টোটেল কেইটা কুৱেশ্যনছ কৰিব লাগিব কাৰেক্টলি 27টা আমি কাৰেক্টলি কৰিব লাগিব দ্যাট ইজ এৰাউণ্ড আমি 30 এণ্ড এবভ আমি এটেম্প কৰি আহিব লাগিব যদি আপোনালোকৰ এটেম্প 30তকৈ কমি আছে তেতিয়াহ'লে কেইটামান আপোনালোকে গেছক মাৰিব পাৰে যিকেইটা আপোনালোকৰ লাগিছে গেছ কৰিব পাৰি নহ'লে যদি আপোনালোকৰ একদম ভালকৈ গোটেই ধুনীয়াকৈ আপোনালোকৰ উইথ একুৰেচি আপোনালোকে আনচাৰ দিব পাৰিছে তেতিয়াহ'লে আপোনালোকে মেবি 30-35টা কুৱেশ্যনছ কৰিলে হৈ যাব হ'ব ইয়াতে বেছি ষ্ট্ৰেছ ল'ব নালাগে যেহেতু GS1 হোৱাৰ পিছতে এইটো হ'ব আপোনালোকৰ অলপমান মাথা কাম নকৰা হ'ব মেথছটো লাষ্টত কৰিলে অলপমান মাজত আপোনালোকে কৰি ল'ব যেতিয়াই আপোনালোকৰ মন যায় ঠিক আছে কিন্তু লাগি ধৰিব নালাগে আমি বাকী টপিক কেইটাটো ইজি কুৱেশ্যনছ আছে সেইখিনি আমি চাব লাগিব তো এইখিনি কৈ মই মোৰ লেকচাৰটো আজি শেষ কৰিছোঁ তো এইটোৱে চাগে লাষ্ট লেকচাৰ হ'ব মই ট্ৰাই কৰিম ইণ্টাৰপাৰ্চনেল এণ্ড কমিউনিকেশ্যন স্কিলছ বহুতে মোক সুধি আছে মই ট্ৰাই কৰিম একচুৱেলি মই কালি ঘৰলৈ গৈ আছোঁ তো মই ট্ৰাই কৰিম যদি মই পাৰোঁ আজি ৰাতিৰ ভিতৰত মই এটা ভিডিঅ' আপোনালোক বনাই পিনি দিম মোৰ চব বুলি এনেকৈ ক্লাছৰুমত নহ'ব মই স্ক্ৰীণ ৰেকৰ্ডিং তেনেকুৱা ধৰণৰ কিবা এটা কৰি পিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম তো ডেট ৱাজ অল ফৰ টুডে এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম গুড লাক থেংক ইউ